মইনা কলিজাৰ এতিয়া লাজ লাগিছে মনো উগুল থুগুল লাগিছে পিছে এইবাৰ ড্ৰিম ডেষ্টিনেশ্যন ৱেডিং পতাৰ দৰে সুখত নহয় আৰক্ষীৰ জালত পৰাৰ ভয়তহে সেৰেং সেৰেংকৈ বুকুত জুই লগাৰ দৰে নৃত্যপতীয়সী চুমি বৰাৰ বিলাসী জীৱনতো যেন হঠাৎ লাগি গ'ল জুই পাতি লোৱা ভায়েক বিশাল ফুকনৰ সৈতে লগ লাগি ষ্টক মাৰ্কেটত ধন বিনিয়োগৰ নামত প্ৰবঞ্চনাৰ জাল পেলোৱা চুমি বৰা এতিয়া পলাতক আত্মগোপন কৰি আছে মইনা কলিজাই চুমি বৰাৰ সৈতে সুসম্পৰ্কত থকা তথা চুমি বৰাৰ ড্ৰিম ডেষ্টিনেশ্যন ৱেডিঙত অতিথি হিচাপে উপস্থিত থকা শিল্পী দিক্ষু শৰ্মায়ো শেহতীয়াকৈ মুখ খুলিছে চুমি বৰা সন্দৰ্ভত পলাতক চুমি বৰা গৈছিল শিল্পী দিক্ষু শৰ্মাৰ বাসগৃহলৈ আশ্ৰয় বিচাৰি চুমিক আত্মসমৰ্পণৰ পৰামৰ্শ দিছিল দিক্ষুৱে মোৰ দিনাখন 2 তাৰিখে নলবাৰী কলেজত অনুষ্ঠান আছিলে তো মই ৰাতিপুৱা 12টা বজাত ওলাই গৈছিলোঁ তো আহি পেলাই তো তাই কৈছে মোক মাজতে ফোন কৰি যে চুমি আৰু তাৰ্কিক আহিছে তো তেতিয়া অলৰেডি মই কিবা কিবি নিউজবোৰ পাই আছোঁ আৰু মনে মনে কিবা কিবি ভাবি আছোঁ আৰু তাৰপিছত আহি মই 9টা 9:30 মানত ঘৰ সোমাইছোঁহি তেতিয়া দুইজন আছেই দুইজন একদম টেনশ্যনত আছিলে আৰু মানে এতিয়া কি কৰোঁ কি নকৰোঁ টাইপ মানে বস্তুটো সুধিছে আৰু সো তেনেকুৱা স্থলত তাইও সাজেষ্ট কৰি আছে যে একচুৱেলি তহঁতে সঁচা কথাবিলাক ক'ব লাগে যে তাইও বাৰে বাৰে সুধিছে যে তহঁতে কিবা মানে কিবা ক'বলগীয়া আছে নেকি কিবা আছে নেকি যদি আছে তহঁতে খোলাখুলিকৈ ক সো তাৰ্কিকে সুধিছে মোক দাদা ৰিক্সুদা হেৰি ওচি ছাৰ বশিষ্ঠ বুলি আহিছে কি কৰিম বোল তুমি ফোনটো ধৰা তুমি ফোন ধৰা যি হয় তুমি ক্লিয়াৰ কাট তুমি কথা পাতা কাৰণ তোমাক বিচাৰিবই তোমালোকক বিচাৰিবই যিহেতু ছাৰৰ লগতে মানে সম্পৰ্ক আছে যিহেতু ঘৰুৱাই যিহেতু গতিকে তো তোমালোক বিচাৰিবই পুলিচে আৰু তোমালোকে পলাই লাভ নাই তোমালোকে সাৰেন্ডাৰ কৰা পুলিচৰ ওচৰত নিজে যোৱা লাগিলে তেতিয়া তোমাৰ মানে যি ক'ব লগা আছে তাতে তুমি ক্লিয়াৰ কাট দিনতে আহিছে আহি ৰাতিলৈকে বহি আছে ৰাতি কেইটা বজাত গুচি গৈছে মই 90টা আহিছোঁ 10টা সিমান এটা বজাৰ পৰা 10টা লৈকে ইয়াত থাকে আছে বহুত সময় আছে পিছে শিল্পী দিক্ষুৰ ঘৰৰ পৰা ক'ত গ'ল চুমি বৰা ঘনে ঘনে স্থান সলনি কৰা চুমিয়ে আৰক্ষীৰ চকুত এতিয়া দিছে ধুলি পিছে চুমি বৰাৰ এই আখ্যান বৰ্তমান পোহৰলৈ আহিছে যদিও উদয়পুৰত ডেষ্টিনেশ্যন ৱেডিং পতাৰে পৰা সকলোৰে মাজত হৈছিল চৰ্চা স্বামী এজন ফটোগ্ৰাফাৰ আৰু নিজে নৃত্যপতীয়সী হৈ অসমৰ পৰা উদয়পুৰত গৈ এখন বিলাসী বিয়া পতাটো সম্ভৱ আছিলনে বিয়াৰ পাছত আকৌ বিশালৰ সৈতে গৈ ডুবাইত অসমীয়া চিনেমাৰ চুক্তি পিছে কেৱল ৰাইজেই নহয় শিল্পী দিক্ষু অতিথি হিচাপে সেই বিয়াত উপস্থিত আছিল যদিও ভাবিছিল এই কথা শুনক বিয়াখন সন্দৰ্ভত কি ক'লে দিক্ষু আৰু তেওঁৰ পত্নীয়ে মানে অকল এনেকুৱাকে ভবা নাছিলোঁ যে বিশালে পইচা দিছে মই ভাবিছোঁ যে তাৰ্কিক বৰাওতো ইমান বছৰৰ পৰা ফটোগ্ৰাফি কৰি আছে সিহঁতেও চাগে জমা কৰিছে ইমান কোটি টকাৰে আমিতো নোৱাৰোঁ এতিয়া তেওঁলোকে কেনেকৈ কৰিছে সেইটো মই সোধাও নাই তেওঁলোকক তাত আমি 2 দিন আছিলোঁ 2 দিন মানে কি এদিনতে চবখিনি হৈছিলে তাৰ আগদিনাখন আমি বেলেগ এখন হোটেলত আছিলোঁ ৰেডিশ্যন ব্লু বুলি এখন হোটেল আছিলোঁ দিনা ৰাতিপুৱা লৈ গৈছিলে তালৈকে ৰাফেল পিছে এইখিনিতে প্ৰশ্ন উত্থাপিত হৈছে জনপ্ৰিয় শিল্পী দিক্ষু শৰ্মাৰ প্ৰতিও চুমি বৰাৰ সৈতে সুসম্পৰ্ক থকা দিক্ষুৱে আত্মসমৰ্পণৰ পৰামৰ্শ দিয়াতকৈ প্ৰবঞ্চক বুলি জানিও আৰক্ষীক খবৰ নিদিলে কিয় ইয়াৰ মাজতো আছে নেকি ৰহস্য চুমি আৰু বিশালে পতা এই জালখনত আৰু বহু লোক সাঙুৰ খোৱাৰো সম্ভাৱনা আছে চুমি বৰা ক'ত গ'ল তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰখা আৰক্ষীৰ জালত চুমি বৰা পৰিলেই পোহৰলৈ আহিব কেতবোৰ কলা অধ্যায় অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক